আপুনি এটা বস্তু লক্ষ্য ৰাখিব, এই ভেকচিনটো আপুনি ড্ৰিংকাৰত দিয়াৰ লগে লগে পিছত এই ভেকচিনটোৰ ভিতৰত ইয়াত যিটো আপোনাৰ পাউডাৰ আছে, পাউডাৰটোৰ ভিতৰত সেই পানীটো আপুনি মিক্স হোৱাৰ পিছত যিটো ড্ৰিংকাৰ আছে ড্ৰিংকাৰত দিব। এতিয়া কথা ক'ব পাৰে, আজি আমাৰ ব্ৰইলাৰ ফাৰ্মৰ মুৰ্গীবিলাকৰ বয়স 14 দিন হৈছে। তো এই 14 দিন বয়সত মুৰ্গীবিলাকক আমি এটা ভেকচিন কৰিম। সেই ভেকচিনটো হ'ল আপোনাৰ গাম্বুৰু ভেকচিন। 14 দিন বয়সত গাম্বুৰু ভেকচিন কৰিব লাগে, আপোনালোকে জানেই। সেই ভেকচিনটো আজি আপোনালোকক দেখুৱাম কেনেকৈ কৰিব লাগে, কিমান পানীত কিমান আপোনাৰ ভেকচিন মিক্স কৰিব লাগে, সেই বিষয়ে সকলো কথা আজিৰ ভিডিঅ'টোত আপোনালোকক দেখুৱাবলৈ বা জনাবলৈ চেষ্টা কৰিম। তো যদি আপুনি এই বিষয়ে জানিব খোজে, ভেকচিনৰ বিষয়ে A to Z যদি আপুনি জানিব খোজে, তেনেহ'লে মোৰ যিটো ভিডিঅ' এই ভিডিঅ' প্ৰথম অৱস্থাৰ পৰা শেষলৈ আপুনি চাই থাকক। বন্ধুসকল এয়া চাওক, এইটো আপোনাৰ যিটো বটল দেখা পাই আছে, এইটো আপোনাৰ ভেকচিন হয়। এইটো আপোনাক দেখুৱাই আছোঁ। এই বটলটো আপোনাৰ ভেকচিন, এইটো গাম্বুৰু ভেকচিন। এয়া চাওক, ইনফেকচিয়াছ ভাৰ্চাল ডিজিজ ভেকচিনটো ইণ্টাৰমিডিয়েট টাইপ ভেকচিন, 100 ড'জ মানে 100 মুৰ্গীৰ কাৰণে। আপোনালোকে স্ক্ৰীনশ্বট এটা মাৰি লওক ভেকচিনটো। এইটো 14 দিন বয়সত এই ভেকচিনটো কৰা হয় বন্ধুসকল। এই ভেকচিনটো কেনেকৈ মিক্স কৰিব এইটো চাওক। আপোনাৰ মই এইটো খুলি আপোনালোক দেখুৱাই আছোঁ ধুনীয়াকৈ, কাৰণ এইটো হ'ল পাউডাৰ। আপোনাৰ এই ভেকচিনটো পাউডাৰ, তাৰ লগত পানী দিব ভেকচিনৰ লগত। সেই পানীটো আপোনাৰ পাউডাৰৰ লগত মিক্স কৰিব লাগিব। চাওক ভেকচিনটো কেনেকৈ খুলিব, এনেকৈ আপোনাৰ খুলিব ইজিলি। এইটো চাওক, আমি দা দি খুলি আছোঁ। এইটো চাওক, এনেকৈ ভেকচিনটো খোলাৰ পিছত আপুনি এনেকুৱা এটা আপোনাৰ মখা পাব। এইটো চাওক, পাছত এইটো চাইছেনে, এইটো আপোনাৰ পানী, ইয়াৰ ভিতৰত ডিষ্টিল ৱাটাৰ দি থৈছে কোম্পানীয়ে। মানে এই পানীৰ লগত এই পাউডাৰটো আপোনাৰ মিক্স কৰিব লাগিব। চাওক কেনেকৈ মিক্স কৰিব লাগে আপোনাক দেখুৱাই আছোঁ। এইটো চাওক, এইটো ভালকৈ আপুনি খুলি ল'ব। খুলি লোৱাৰ পিছত এই ভেকচিনটোৰ ভিতৰত ইয়াত যিটো আপোনাৰ পাউডাৰ আছে, পাউডাৰটোৰ ভিতৰত সেই পানীটো আপুনি ঢালি দিব। ইয়াত চাওক, এনেকৈ ধুনীয়াকৈ ঢালি দিব। এইটো চাওক, এনেকৈ ঢালি দিয়াৰ পিছত আপুনি এই বটলটো জোকাই নিদিব, নৰ্মেলি থাকিব দিব। এনেকৈ আপোনাৰ শ্ল'লি আপোনাৰ উল্টালেই হ'ল। এই চাওক, ভিতৰত যিটো আপোনাৰ পাউডাৰ আছে, পাউডাৰটো ইজিলি আপোনাৰ মিক্স হৈ যায় পানীৰ লগত। চাই আছেনে আপোনালোকে? এয়া চাওক কিমান ধুনীয়াকৈ আপোনাৰ মিক্স হৈ গ'ল। এনেকৈ মিক্স আপোনাৰ চব ভেকচিনকেইটা কৰি ল'ব, কাৰণ আমাৰ ইয়াত 550টা আপোনাৰ পোৱালি আছে। 550টাৰ কাৰণে আমি আপোনাৰ 500 মানে 6টাই আনিছোঁ। 6টাৰ পৰা এটাত আপোনাৰ হাফ দিম আৰু হাফ পেলাই দিম। বন্ধুসকল, ভেকচিন কিনিবলৈ যাওঁতে কিছুমান আপোনাৰ কথাত আপোনালোকে ধ্যান দিব লাগে, জানিব লাগে। সেইকেইটা হ'ল, ভেকচিনটো দোকানীয়ে আপোনাৰ ফ্ৰিজৰ পৰা ওলাইছে নে নাই সেইটো চাব। কাৰ্টনৰ পৰা ওলাই দিলে আপুনি নল'ব, বা কাৰ্টনৰ পৰা ওলালেও যদি কাৰ্টনত আপোনাৰ বৰফ থাকে, পেকেটিং কিছুমান বৰফ থাকে, এইবিলাক থাকিলে যদি তাৰ পৰা ওলাই দিয়ে তেনেহ'লে ল'ব। নহ'লে ডাইৰেক্ট কাৰ্টনৰ পৰা ওলাই দিলে আপুনি এইবিলাক নল'ব, কাৰণ এইটো ভেকচিনে কামেই নকৰিব। আৰু ভেকচিন আপোনাৰ যিটো জেগাৰ পৰা কিনি আনিব, সেই জেগাটো আপোনাৰ ঘৰৰ পৰা যদি দূৰ হয়, তেনেহ'লে আপুনি কাম কৰিব, আপোনাৰ ঠাণ্ডা বটল এটা লৈ ল'ব দোকানৰ পৰা। নহ'লে কিছুমান দোকানত আপোনাৰ আইচ থাকে, পেকেজিং আপোনাৰ আইচ থাকে চেমি চলিড, সেইবিলাক আইচ লৈ ল'ব। সেইবিলাক আইচ ভৰাই আপুনি লৈ আনিব। যদি নাথাকে, ঠাণ্ডা বটল আপোনাৰ ফ্ৰিজত যে পানী থাকে, সেইবিলাক পানী লৈ ভেকচিনকেইটা লগত লৈ আহি যাব। আহি যদি লগে লগে মাৰিব নোৱাৰে, তেনেহ'লে ফ্ৰিজত থৈ দিব। ফ্ৰিজত থৈ পেলাই যেতিয়া ভেকচিনটো মাৰিব, তেতিয়াহে ফ্ৰিজৰ পৰা আপোনাৰ ওলাব। তো এইখিনিয়ে আপোনাৰ কিছুমান যিটো গুৰুত্বপূৰ্ণ আপোনাৰ সেইবিলাক আপুনি মনত ৰাখিব লাগিব ভেকচিন দিয়াৰ আগত, ভেকচিন কিনাৰ আগত মানে বজাৰৰ পৰা। বন্ধুসকল, ইয়াত আপোনাৰ বহুত ডাঙৰ এটা কুৱেশ্যন বহুত ফাৰ্মাৰে কৰে যে এই ভেকচিনটো আমি মানে কিমান পানীত আমি মিক্স কৰিব লাগে। হয় বন্ধুসকল, বহুত গুৰুত্বপূৰ্ণ কথা এইটো। আপোনাৰ কি কৰিব, 1.5 লিটাৰ পানীত এটা ভেকচিন আপুনি মিক্স কৰিব। 100 ড'জ আপোনাৰ 1.5 লিটাৰ পানীত দিব। চাওক, আমি এইটোত লৈ লৈছোঁ ধুনীয়াকৈ। আপোনাৰ আমাৰ 6টা আপোনাৰ ভেকচিন আছে। 6টা ভেকচিনত আপুনি 1.5 লিটাৰ কৰি 9 লিটাৰ হয়। 9 লিটাৰ পানী আমি ইয়াত লৈ লৈছোঁ। এই 9 লিটাৰ পানী আমি 550 পিচ মুৰ্গীক এতিয়া দিম, আপোনালোকে চাব। বন্ধুসকল, আকৌ কৈছোঁ, আপোনাৰ এটা ভেকচিন মানে 100 ড'জ ভেকচিন যিটো আছে, এইটো আপোনাৰ 1.5 লিটাৰ পানীত মিক্স কৰিব।
বন্ধুসকল যেটো গাম্বৰু ভেকচিনেই হওক বা ৰাণীক্ষেত ভেকচিনেই হওক আপুনি এনেকৈ মিক্স কৰিব চাওক মই কেনেকৈ মিক্স কৰি আছোঁ তো এনেকৈ বাল্টিত লৈ আপুনি মিক্স কৰিব চাওক মিক্স কৰি আৰু সেই বটলকেইটাত অলপ সাৱধানে পেলাব ইউজ কৰাৰ পিছত তো গোটেইখিনি হোৱাৰ পিছত আপুনি এনেকৈ মিক্স কৰি আপোনাৰ যেটো ড্ৰিংকাৰ আছে ড্ৰিংকাৰত দি দিব ধুনীয়াকৈ চাওক মিক্স কৰি আছে ধুনীয়াকৈ পানীটো এনেকৈ মিক্স হোৱাৰ পিছত যেটো ড্ৰিংকাৰ আছে ড্ৰিংকাৰত দিব এতিয়া কথা হ'ল বহুত ফাৰ্মাৰে ক'ব পাৰে যে ইমান কম পানী ইমান হুপা বয়লাৰ পোৱালি কেনেকৈ দিব আপুনি আৰু বয়লাৰটো বহুত পানী লাগে হয় বন্ধুসকল ঠিক কৈছে আপুনি মানে কি কৰিব আপুনি যিমানখিনি পানী লৈছে সেই পানীটো আপোনাৰ অলপ অলপকৈ গুটিখিনি আপোনাৰ ড্ৰিংকাৰত দি দিব ড্ৰিংকাৰত দিলে কি হ'ব সব মুৰ্গীবিলাকে আপোনাৰ খাই দিব আপোনাৰ সব মুৰ্গীবিলাকে পাব এতিয়া কথা হ'ল যেটো ভেকচিন মিক্স কৰিছে একৰ পৰা আপোনাৰ 1.5 ঘণ্টা বা 2 ঘণ্টাৰ ভিতৰত আপুনি খাই শেষ কৰিব লাগিব মানে যিমান সোনকালে পাৰে আপুনি বস্তুটো মুৰ্গী খাই শেষ কৰিব পাৰে ইমান ভাল গুণাগুণটো বেছি থাকে তাৰ কাৰণে কি কৰিব ভেকচিন দিয়াৰ আপোনাৰ 1.5 পৰা 2 ঘণ্টাৰ আগত আপুনি আপোনাৰ ফাৰ্মৰ পৰা যেটো আপোনাৰ এই ড্ৰিংকাৰ আছে ড্ৰিংকাৰটো আপোনাৰ আঁতৰাই দিব মোৰ অটো ড্ৰিংকাৰ আছে মই অটো ড্ৰিংকাৰ আপোনাৰ ইয়াৰ পৰা ষ্টপ কৰি দিছোঁ আপোনাৰ অটো ড্ৰিংকাৰ আপুনি যদি থাকে আপোনাৰ ষ্টপ কৰি দিব নহলে নৰ্মেল ড্ৰিংকাৰ থাকিলে আপুনি ড্ৰিংকাৰ ডাইৰেক্ট ফাৰ্মৰ পৰা উলাই দিব আপুনি বন্ধুসকল দানা আপোনাৰ বেছি সোনকালে লাগিলে নিদিব যে দানাটো কেতিয়া দিব যেতিয়া আপুনি ভাবি আছে যে আধা ঘণ্টাৰ পিছত ভেকচিন মিক্স কৰিব তেতিয়া আপুনি দানাটো দি দিব দানাটো দি দিলে কি হ'ব মুৰ্গী দানা খাই আপোনাৰ পানী বিচাৰি থাকিব সেইটো টাইমত কি কৰিব পানী নাপাব আপুনি কি কৰিব আপুনি ভেকচিন যেটো মিক্স কৰিব পানীৰ লগত সেই পানীটো আনি ড্ৰিংকাৰত দি দিব মুৰ্গীবিলাকে সব কিমান ধুনীয়াকৈ খাব এ সব খাই আছে আমি হয়তো কাম কৰিছোঁ কিমান ধুনীয়াকৈ খাই আছে ইহঁতে সেইফালে চাই আছে না তে নতুনকৈ দিছোঁ কিমান ধুনীয়াকৈ ইহঁতে খাই আছে চাওকচোন পানীৰ কাৰণে সব পাগল হৈ গ'ল সব কিমান ধুনীয়াকৈ পানী খাই আছে সেইফালে দানা খাই আছে এইটো চাওক আমি এইটো চাওক পানী খাই আছে কিমান ধুনীয়াকৈ সব মুৰ্গী পানী খোৱাত ব্যস্ত কাৰণ আমি আপোনাৰ ড্ৰিংকাৰটো আধা ঘণ্টা আগৰ পৰাই ফাৰ্মৰ পৰা আঁতৰাই দিছিলোঁ সেইটো চাওক পানী কিমান ধুনীয়াকৈ খাই আছে বন্ধুসকল আপুনি এটা বস্তু লক্ষ্য ৰাখিব এই ভেকচিনটো আপুনি ড্ৰিংকাৰত দিয়াৰ লগে লগে লক্ষ্য ৰাখিব যে মুৰ্গীবিলাক ক'ৰবাত বহি আছে নেকি মন মাৰি বহি আছে নেকি ছাইডত আপুনি সেইবিলাক মুৰ্গীক আপুনি আঁতৰাই দিব খেদি দিলে মুৰ্গীবিলাকে আহি পানী খাব এতিয়া নৰ্মেলি পানী দিছোঁ খাই থাকক যোনে যিমান খাব পাৰে খাই থাকক অলপ পিছত আমি খেদিবলৈ চেষ্টা কৰিম ইয়াৰ পৰা ইয়ালৈ আপোনাৰ খেদিলে আপোনাৰ কি হ'ব বহুত পোৱালি আপোনাৰ যিবিলাকে পানী খাবলৈ মন যোৱা নাই সিহঁতৰ নাখালে পানী সিহঁতেও গৈ ড্ৰিংকাৰত আপোনাৰ মুখ দিব চাওক ধুনীয়াকৈ খাই আছে নহয় চাওক এনেকৈ আপোনালোকে এইবিলাক বস্তু ল'ব গাম্বৰু ভেকচিন কৰাত হয় পানীৰ লগত মিক্স কৰিব লাগে ইজি হৈ যায় কিন্তু এইবিলাক আপোনাৰ দিশত আপুনি যদি গুৰুত্ব নিদিয়ে তেনেহ'লে আপোনাৰ ভেকচিনেশ্যনেই নহ'ব সেইকাৰণে মই প্ৰয়োজনীয় কথাবিলাক কৈ দিলোঁ আপোনালোকে এপ্লাই কৰিব নেক্সটত যেতিয়া আপুনি ভেকচিন কৰে ফাৰ্মত ইয়াত আৰু এটা বহুত ইম্পৰ্টেণ্ট কথা ভেকচিন কৰা সময় কেতিয়া আপুনি মানে কোনটো টাইমত আপুনি ভেকচিন কৰিলে বেছি ভাল বন্ধুসকল ভেকচিনটো এনেকুৱা টাইমত কৰিব লাগে যিটো টাইমত নেকি ঠাণ্ডা বতৰ এতিয়া ঠাণ্ডাৰ টাইমত আপুনি যেতিয়া মন যায় কৰি দিব উপায় নাই ঠাণ্ডাই আৰু ক্লাইমেট আপোনাৰ যেতিয়া কুল থাকে অসুবিধা নাই কিন্তু এতিয়া গৰমৰ টাইম এতিয়া দিনততো আপুনি কৰিবই নোৱাৰিব সেইকাৰণে আমি ৰাতি লৈছোঁ এতিয়া ৰাতি আপোনাৰ ঠাণ্ডা থাকে বতৰটো বহুত ঠাণ্ডা এয়া চাওক ৰাতি ঠাণ্ডা আছে সেইকাৰণে ৰাতি কৰিছোঁ আপুনি ঠাণ্ডা টাইমটো চিলেক্ট কৰি ল'ব মৰ্নিং টাইমতো কৰিব পাৰে নহ'লে সন্ধিয়াৰ পিছত কৰিব আমি মেক্সিমাম টাইমত সন্ধিয়াৰ পিছত কৰোঁ এতিয়া বহুত ফাৰ্মৰ সময়ো থাকে খাই বৈ আপুনি ভেকচিন কৰিব পাৰে এনেকুৱা অসুবিধা নাই এতিয়া গাম্বৰু ভেকচিনটো আপোনাৰ 14 দিন বয়সত কৰিব লাগে মনত ৰাখিব আৰু কি কৰিব আপোনাৰ ধৰক এতিয়া অটো ড্ৰিংকাৰ আমাৰ ফিক্সড আছে ইয়াত অটো ড্ৰিংকাৰ আমাৰ ফিক্সড আছে তাৰ মাজে মাজে যাতে কোনো মুৰ্গী যাতে বাদ নপৰে তাৰ কাৰণে আমি অলপ চাওক ড্ৰিংকাৰত পানী দি আছোঁ অলপ ফুল নহয় বহুত ফাৰ্মাৰে ফুল দিবলৈ গৈ ভেকচিন কভাৰ কৰিব নোৱাৰিব আপুনি চাওক এই অলপ পানী দিছোঁ এইটো চাওক ইয়াত দি দিম ধুনীয়াকৈ খাই আছে নহয় চাওক এইটো দিছোঁ আপোনালোক দেখুৱাই আছোঁ চাওক এইটো চাওক দৌৰি আহি আছে চাওকচোন চাওক খাই আছে নহয় এইফালেও খাই আছে চাওক ইফালেও খাই আছে চাৰিওফালে চাওক তো বন্ধুসকল এইখিনি ভিডিঅ' আছিলে গাম্বৰু ভেকচিনৰ ওপৰত মই কথা দিছিলোঁ ডেইলি ভিডিঅ' দিব লৈছোঁ আপোনালোকে ভিডিঅ'বিলাক চাই যদি ভাল লাগে লাইক কমেণ্ট কৰিব
আৰু আপোনালোকৰ বেলেগ ফাৰ্মাৰ লগত অলপ শ্বেয়াৰ কৰি দিব। বন্ধুসকল এটা কথা, যদি আপোনালোকে কোনোবা ফাৰ্মাৰে এনেকুৱা যেটো কপ 430Y বা লোটাছ কোম্পানীৰ যদি ব্ৰইলাৰ পোৱালি কোনোবা বিচাৰি থাকে তেনেহলে আমাৰ যেটো নাম্বাৰ আছে নাম্বাৰ যোগাযোগ কৰিব পাৰে। এনেকুৱা আপুনি এক সাইজৰ ডাঙৰ আপোনাৰ যিবিলাক পোৱালি এক সাইজৰ পোৱালি আপুনি পাব, কোনো অসুবিধা নাই। যদি আপোনালোকৰ দৰকাৰ হয় আমাৰ লগত যোগাযোগ কৰি এইবিলাক পোৱালি আপুনি বুকিং কৰি ল'ব পাৰিব।